ইয়াত নিজৰ ধৰ্মত ঘূৰি আহিলে 3জন আহিলে আমি বহুত আনন্দিত হৈছোঁ। সিহঁতে গম পালে যে অন্য ধৰ্মত হিন্দু ধৰ্মত যেনেকুৱা শান্তি এনেকুৱা অন্য ধৰ্মত নাই। নিজৰ ধৰ্মত ঘূৰি আহি তেখেতে নিজৰ মনৰ কথাটো এনেকেই প্ৰকাশ কৰিলে। হৈ গৈছিলে আৰু খ্ৰীষ্টান হৈ গৈছিলে, খ্ৰীষ্টান আৰু ইছলামৰ পৰা আজি ঘূৰি আহিলে। লাভজহাত নিজৰ মুছলিমৰ পৰিচয়টো গোপন ৰাখিলে, প্ৰলোভন দিলে। তেখেতে গম পোৱা নাই সি ক'ত গৈছে, যাই থাকে সি মুছলিমৰ ঘৰত সোমাইছে, মৌলা মৌলবীৰ ঘৰত সোমাইছে। তেখেতে তাত যাই একো মুছলিমৰ যে যিটো ছিষ্টেম, সেই ছিষ্টেমটো সি মানা নাই। আকৌ আহিলে কৈছে কি প্ৰলোভনত গৈছে, ভাবিছিলে খ্ৰীষ্টান ধৰ্মত গ'লে আৰু সি বাহিৰৰ পৰা টকা পাব, ঘৰ পাব, চাৰ্চত কিবা কিবি দিব। গেলে দেখিলে একো নাই। প্ৰতাৰিত হ'ল সেইবিলাক, চিটিং হ'ল সিহঁতৰ। আমি এনেকুৱা যিটো চিটিং চলি আছে, আমি সেইটো প্ৰত্যাহ্বান কৰিম সিহঁতক। আগন্তুক দিন যিটো আহিব, ইয়াৰ পৰা এটাও লোক অন্য ধৰ্মত যাব নোৱাৰে। আমি এইটো প্ৰতিবাদ কৰিম, প্ৰতিৰোধ কৰিম। আৰু নিজৰ ধৰ্মত নিজৰ যিটো কালচাৰ, আপন যিটো কালচাৰ, সেইটো ৰক্ষা কৰিবলৈ সকলৰ প্ৰতি আহ্বান জনাম। মোৰ সাথে সাথে আৰু এটা কথা হ'ল, আমাৰ ইয়াত এইবিলাক যে বনবাসী ভাই আছে, সোণাই জনজাতি আছে, ৰিয়াং জনজাতি আছে, আলাম জনজাতি আছে, কাৰ্বি জনজাতি আছে, খাচী জনজাতি আছে, ত্ৰিপুৰা জনজাতি আছে। আমাৰ ইয়াত যে ইমান জনজাতি আছে আমাৰ ইয়াত, সিহঁতক মই আৰু খ্ৰীষ্টান হ'বলৈ একো চান্স নিদিম, এইটো কথা। আৰু যিবিলাক খ্ৰীষ্টান হৈ গৈছে, বেলেগ ধৰ্মত নিজৰ ধৰ্ম এৰি গুচি গৈছে বেলেগ ধৰ্মত, সিহঁতক ট্ৰাইবেলৰ যিটো ফেচিলিটি সেইটো পাব নোৱাৰে। ট্ৰাইবেলটো হ'ল এটা কালচাৰ, এই কালচাৰটো এৰি দিলে ট্ৰাইবেল হ'ব কেনেকৈ? এই এছটিৰ ফেচিলিটি একো নাপাব। সেইটোৰ কাৰণে আমি চিএমৰ লগত আমাৰ সেইটো কথা চলি আছে, সেইবিলাকৰ এছটি ফেচিলিটি পাব নোৱাৰে। এইটো যি লাগে এইটো এছেম্বলিত সেইটো পাছ হৈ যাব। সিহঁতৰ ফৰেষ্টৰ লেণ্ড পাব নোৱাৰে, সিহঁতৰ এছটি ফেচিলিটিৰ চাকৰি আৰু এডুকেশ্যন পাব। আমি গুচি যাওঁ, আমি যেনেবাকে এতিয়া আমাৰ মানে যিবিলাক আমি পৰম্পৰা যিবিলাক ৰিলিজন, তাতে কোনো ফেচিলিটি নাপায়, বেলেগ মানে ৰিলিজনৰ গুচি যায়। সেইটো কাৰণে আমাৰ মানে দাদাৰ লগত ডিছকাছ কৰিছোঁ। দাদাৰ লগত এই অচিত চক্ৰৱৰ্তীৰ লগত মানে আমাৰ সংগঠনৰ প্ৰমুখ হয়, তেখেতৰ লগত আমি মানে ৰিকুৱেষ্ট কৰিছোঁ, জানাইছোঁ যে মানে আমাৰ যেনেকুৱা অহা সময়ত অহা জেনেৰেশ্যনত যেনেকুৱাকৈ ভালকৈ মানে আমি ফেচিলিটি পাওঁ, এইটোৱে মানে দাদাৰ লগত ডিছকাছ কৰিছোঁ। আপোনালোকৰ মানে এইটোৱে মানে আমাৰ ৰিকুৱেষ্ট কৰিছোঁ। এতিয়া ইমানে কম আৰু কি ক'ম, আমিতো একো নাজানো, গাঁৱৰ মানুহ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।